আজি আহক এটা টেষ্টি আৰু হেল্ডি ব্ৰেকফাষ্ট বনাওঁ। এয়া লৈছোঁ মই মগুমাহখিনি ৰাতিয়ে তিয়াই ৰাখিছিলোঁ, ভালদৰে ফুলি গ'ল। আৰু ৰাতিপুৱা উঠি মই এমুঠিমান চাউলো তিয়াই ৰাখিছিলোঁ। এতিয়া চাউলখিনিও দি দিলোঁ, লগতে 4টামান জলকীয়া, আদা এডোখৰ, এচামুচ গোটা জিৰা দি এতিয়া এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপিছত দিছোঁ এয়া প্ৰয়োজন মতে নিমখ, আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এয়া দেখিছে নহয় বহুত ডাঠ হৈ আছে, সেইকাৰণে ইয়াতে অকণমান পানী দি দিলোঁ। পানী একেবাৰে কমকৈ দিছোঁ, কাৰণ বেটাৰৰ কনচিষ্টেঞ্চিটো যদি একেবাৰে বেছি পাতলো হয় তেতিয়াহ'লেও ভাল নহ'ব, আৰু বেছি ডাঠ হ'লেও নহ'ব, এনেকুৱা কনচিষ্টেঞ্চিৰ হ'ব লাগে। আৰু এয়া হৈ গ'ল ৰেডি। তাৰপিছত এতিয়া মই টাৱাখন পাতি দিলোঁ, আৰু এটা সৰু টিপছ দিছোঁ, আপোনালোকে জানে নে নাই নাজানো। যদি এইখন নন ষ্টিক পেন নহয়, অকণমান পানী এনেকৈ ছটিয়াই দিলে টাৱাখনেই নন ষ্টিক হৈ যায়, মানে তলত লাগি নধৰে। আৰু যদি নন ষ্টিক টাৱাত বনায় তেতিয়াহ'লেতো আৰু কৰিবলৈ দৰকাৰেই নাই। এতিয়া বেটাৰখিনিৰ পৰা 1.5 হেতামান দিলোঁ, আৰু তাৰপিছত ধুনীয়াকৈ বহলাই দিলোঁ, আৰু চাইডে অকণমান ঘি দি দিছোঁ। এনেকৈ ঘি দিলে কিন্তু বহুত ধুনীয়া হয় খাবলৈ। আৰু যেতিয়া ছাইডটো ধুনীয়াকৈ ৰঙা পৰি আহিলে তাৰপিছত এনেকৈ লুটিয়াই দিলোঁ, আৰু এয়া ধুনীয়াকৈ দুইটা ছাইড সিজি গ'ল। আৰু এয়া মোৰ মিনি ডোচা ৰেডি হৈ গ'ল। লগত খাবলৈ লৈছোঁ আচাৰ, আৰু এয়া লৈছোঁ একাপ গাখীৰ চাহ, কাৰণ বাহিৰত ধুনীয়া বৰষুণ দি আছে, আৰু বৰষুণৰ বতৰত একাপ গাখীৰ চাহ খাই কিন্তু খুব ভাল লাগে, সেইকাৰণে ল'লোঁ। আৰু এয়া মই এতিয়া ব্ৰেকফাষ্ট কৰোঁ, আৰু আজিৰ ব্ৰেকফাষ্টটো কৰি খুব ভাল লাগিলে, কাৰণ সদায় একেধৰণৰ ব্ৰেকফাষ্ট কৰি আমনি লাগে, কেতিয়াবা বেলেগ বেলেগ কৰিবলৈও মন যায় নহয়নে? আপোনালোকে ভাল পাইছে যদি ট্ৰাই কৰিব দেই।